হয় ৰাজদীপ চক আজি প্ৰায় ক'ব লাগিব শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হৈছে যেহেতু আজি দেৱীক যেহেতু মৈত্ৰলৈ আজি দেৱী আগমন হ'ব আৰু আজি যেটো মহালয়া আৰু মহালয়া বুলি ক'লে এটা পুৱাৰ ভাগৰ এটা অতি নান্দনিক পৰিৱেশ এটা সকলোতে বিৰাজ কৰে আৰু যেটো ডিব্ৰুগড়তে এবাৰ ব্যতিক্ৰম হোৱা নাই বাটে পথে যেহেতু মহালয়া আবাহনৰ উপলক্ষে ভক্তসকলে বিভিন্ন ধৰণৰ আৰু তেওঁলোকে শোভাযাত্ৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বিভিন্ন স্থানত আয়োজন কৰিছে আৰু তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হৈছে যেটো আজি মহালয়া যেটো এক মৃতকলে যেটো তৰ্পণৰ এটা যেটো বিশেষ এটা মাংগলিক কাৰ্যসূচী থাকে সকলোৱে আহে মৃতকলে যেটো তৰ্পণ কৰি আজিৰ দিনটোত বিশেষকৈ নৈৰ ঘাটত আৰু আজি মই বৰ্তমান উপস্থিত আছো ব্ৰহ্মপুত্ৰৰ মই ঘাটত উপস্থিত আছো ইয়াতো দেখা পোৱা হৈছে পুৱাৰ পৰা যিসকল ভক্তসকল আহিছে আহি ইয়াতে তেওঁলোকৰ মৃতকলে বা পূৰ্বপুৰুষসকলৰ যেটো তৰ্পণ যেটো কাৰ্য সেই কাৰ্য সমাপন কৰিছে যাৰ বাবে ব্ৰহ্মপুত্ৰ ঘাটত এটা খুব এটা সুন্দৰ এটা পৰিৱেশ এটা ভক্তিৰ এটা পৰিৱেশ এতিয়া বিৰাজ কৰিছে কাৰণ আজিৰ দিনটো যেটো মহালয়াৰ দেৱী আগমন আৰু যি পৰা যেটো ত্ৰেতা যুগৰ অন্ত পৰি যেটো আজি পৰা দেৱী যুগৰ আৰম্ভ হ'ব যাৰ বাবে মৃতকসকলক আজি তৰ্পণ কৰাৰ যেটো হিন্দু ৰীতি নীতিমতে ধাৰ্মিক পৰম্পৰা মতে এই কাৰ্য আছে আৰু প্ৰত্যেক বছৰে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ঘাটত এই পৰিৱেশটো বিৰাজ কৰে সকলোৱে আহি ইয়াত দেখিছে আপোনালোকে ইয়াত দীঘলীয়া যেটো ঘাট উৰৰ পৰা মুধলে বহু লোক আহি ইয়াৰ সমাগম হৈছে আৰু ইয়াত তৰ্পণ কৰিছে তদুপৰি দৰ্শন কৰিছে কাৰণ কিছু সময় পিছতে ইয়াত বীৰ দি বাট নোপোৱা এটা পৰিৱেশ এটা সৃষ্টি হ'ব সকলো লোকে যিসকলে বিভিন্ন স্থানত মাংগলিক কাৰ্যবিলাক কৰিছে ভ্ৰমণ কৰিছে বা তেওঁলোকে মহালয়া উপলক্ষে সাংস্কৃতিক অনুষ্ঠান শোভাযাত্ৰা আদি কৰিছে সেই সকলোবিলাক কিছু সময় পিছতে যিহেতু এয়া ঘাটলৈ নৈ ঘাটলৈ আহিব আৰু ইয়াত বীৰ দি বাট নোপোৱা এটা পৰিৱেশ হ'ব গতিকে পূজাৰ এক প্ৰকাৰ ক'ব গ'লে আজিৰ পৰা আৰম্ভ হৈ গৈছে পূজাৰ পৰিৱেশ শাৰদীয় দুৰ্গোৎসৱৰ পৰিৱেশ আৰম্ভ হৈছে মই বাইদেউ যেটো আজি মহালয়া কি ক'ব আজিৰ দিনটো দেৱীৰ আজিৰ পৰা শাৰদৰ আজি দুৰ্গোৎসৱ আৰম্ভ বুলি ক'ব লাগিব আজি ভালেই লাগিছে দিনটো বতাহটো ভাল আছে মোৰ বহুত ভাল লাগিছে ইমান মানুহ আছে বহুত ভালেই লাগিছে আশা কৰিছে কেনেকুৱা ধৰণৰ আহিব দেৱীৰ কৃপা কেনেকৈ লাভ কৰিব বুলি ভাবিছে ভক্তসকলে এই বছৰটো দেৱী দোলাত আহিব তেতিয়াতো ভাল হ'ব লাগে দোলাত আহিলে বোলে ভালেই হয় বোলে শুনিছোঁ তেতিয়া আশা কৰিছোঁ ৱেডাৰটো বোলে ভালেই থাকিব নেকি কেনেকুৱা আয়োজন কেনেকুৱা পূজাৰ আপোনালোকৰ অঞ্চলত আমিতো জিগজাগ ৰোডত থাকোঁ তো জিগজাগ ৰোডৰ পূজাটোতো ভালেই হ'ব শুনিছোঁ ভালেই আয়োজন কৰি আছে বাইদেউ কি ক'ব আজি পৰিৱেশ কেনেকুৱা লাগিছে মহালয়া প্ৰথম পূজাৰ আগমন আজিৰ পৰা পূজাৰ আগমনী সবার কাৰণে শুভেচ্ছা থাকিল মা যেন সবার মংগল কৰে এইটো আশা ৰাখি মানে প্ৰাৰ্থনা কৰিছোঁ যেন সুন্দৰকৈ পূজাটো আমাৰ হয় আৰু সৰু সুৰাকৈ হ'লেও মানে যেন ভাল হয় আৰু